হেল্ল' গাইজ, তোমালোকৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটোলৈ। অতি সুখবৰ আহিছে তোমালোকৰ বাবে, যিসকলে IB এপ্লাই কৰিম ভাবিছা, অৰ্থাৎ অনলাইন এপ্লাই চাকৰি কৰিম ভাবিছা। তো অতি সুখবৰ আহি গৈছে। IB ইণ্টেলিজেঞ্চ ব্যুৰোৰ ফালৰ পৰা আহিছে ৰিক্ৰুইটমেণ্ট 2025 চনৰ। তো ইয়াত পষ্ট আহিছে, তোমালোকে ভালদৰে চোৱা। ACIO পষ্ট আহিছে IB ফালৰ পৰা ৰিক্ৰুইটমেণ্ট 2025 চনৰ। আৰু ইয়াৰ এজ লিমিটটো দি দিছে 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'লে এপ্লাই কৰিব পাৰিবা। অৰ্থাৎ যিসকল কেণ্ডিডেটে এইজ 18 পৰা 27 বছৰৰ ভিতৰত আছে, তোমালোকে এপ্লাই কৰিব পাৰিবা। আৰু কেটেগৰী ৱাইজ এইজ ৰিলেক্সেশ্যনো থাকিব। ST OBC MOBCৰ বাবে থাকিব 3 years, ST STP তেনেধৰণে থাকিব এইজ ৰিলেক্সেশ্যনটো, যিটো তোমালোকে ভালদৰে গম পোৱাই। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনটো বিচাৰিছে ইয়াত 10 পাছৰ বাবেও আছে, 12 পাছৰ বাবে আছে আৰু গ্ৰেজুৱেট পাছৰ বাবেও আছে। আৰু ইয়াত যিখিনি ড্ৰাইভাৰ পোষ্টৰ কিছুমান আহিব, সেয়াত তোমালোকে পাৰিবা 10 পাছে এপ্লাই কৰিব পাৰিবা। আৰু ACIO পোষ্ট যিটো আহিব, গ্ৰেজুৱেট কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম এতিয়া খুলি দিয়া নাই, তো তোমালোকৰ আৰু কেইদিনমানৰ পিছতে খুলি দিয়া হ'ব। তোমালোকে যিসকলে অনলাইন এপ্লাই কৰিম ভাবিছা, তো গৈ অনলাইন এপ্লাই কৰি ল'বা। যি আহিছে IB ACIO ৰিক্ৰুইটমেণ্ট 2025 চনৰ। এজ লিমিটটো মই ক'লোঁ 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। এডুকেশ্যনেল কোৱালিফিকেশ্যনটো বিচাৰিছে 10, 12 এণ্ড গ্ৰেজুৱেট পাছ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। এইখিনি আৰু ইয়াত তোমালোকৰ 3খন পেপাৰ হ'ব। আৰু যিখিনি ড্ৰাইভাৰ পোষ্টৰ আহিব, ড্ৰাইভিং লাইচেঞ্চ যাৰ ওচৰত নাই, তোমালোকে ড্ৰাইভিং লাইচেঞ্চখন উলিয়াই ল'বা, যিহেতু এপ্লাই কৰোঁতে লাগিব যদি কেণ্ডিডেট 10 পাছৰ এপ্লাই কৰিম ভাবিছা। আৰু ইয়াত পেপাৰ 1, 2, 3 100 মাৰ্কৰ কুৱেশ্যন থাকিব, 60 মিনিট থাকিব। তোমালোকৰ কম্পিউটাৰ বেছ টেষ্ট হ'ব। এইখিনি তোমালোকে ভালদৰে গম পোৱা, যিসকলে আগতে দিছা IB ACIO ৰিক্ৰুইটমেণ্ট 2025। ACIO পোষ্টত দিবলৈ হ'লে তোমালোকৰ SAO থাকিব, সেয়া তোমালোকে গম পোৱাই। তো এইখিনি আছিল ভিডিঅ'টো। আৰু নানা ধৰণৰ বিভিন্ন আপডেট আমাৰ ইউটিউব চেনেলতে পাই গৈ থাকিবা। তো ধন্যবাদ।